নমস্কাৰ, মোৰ নাম ৰিজনা খাতুন। মোৰ স্কুলখনৰ নাম হ'ল নৱজাগৰণ বিদ্যাপীঠ। মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত মই 77% লৈ পাছ কৰিছোঁ। নৱজাগৰণ বিদ্যাপীঠ। কিমান বছৰৰ পৰা অধ্যয়ন কৰি আছে? নৱজাগৰণ বিদ্যাপীঠত কিমান বছৰৰ পৰা অধ্যয়ন কৰিছে? মই 3 বছৰ ধৰি অধ্যয়ন কৰি আছোঁ। তাৰপিছত টিচাৰসকলে যিমানখিনি ত্যাগ আমি পাইছোঁ, বহুত টিচাৰসকলে বহুত আমাক মৰম কৰিছে, খেলা ধূলাৰ মাজত আমাক শিকাই লৈ গৈছে। ভৱিষ্যত আশা বা পৰিকল্পনা কি আছে? মই নীট দিব বিচাৰোঁ। তোমাৰ এই সফলতাৰ আঁৰত বিদ্যালয়খনৰ কেনেধৰণৰ অৰিহণা আছে? বিদ্যালয়ৰ পৰা ক'ব গ'লে মোৰ বিজ্ঞান শিক্ষক, মেথছ শিক্ষক আৰু ইংলিছ ছাৰসকলে মোক বহুত হেল্প কৰিছে, সদায় মোক হেল্প কৰিছে। তেওঁলোকে মোক কেনেকৈ পঢ়িব লাগে সেইটো শিকাইছে শিক্ষকসকলে। সম্পূৰ্ণ গাইড কৰিছে। মোৰ ছায়েন্স টিচাৰ, তেখেতে মোক কেনেকৈ পঢ়িব লাগে এনেকৈ বুজোৱা নাই, কিন্তু কেনেকৈ ছায়েন্সখন পঢ়িব লাগে